হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ইম্পৰ্টেণ্ট জিকে সেশ্যন ইউটিউব চেনেললৈ। তো আজি আমি লৈ আহিছোঁ আসাম অল কম্পিটিটিভ এক্সামৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। আপোনালোকে ভিডিঅ'টো চোৱাৰ লগতে পাৰিলে লিখি ৰাখিবলৈ চেষ্টা কৰিব। গতিকে পলম নকৰাকৈ আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য অনলি নভেল written by ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা? ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। তাৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, পদুম কুঁৱৰী। তাৰপিছত দ্বিতীয়টো কুৱেশ্যন হ'ল, ইন হুইচ ইয়াৰ ডিড দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ দ্য ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ অৰ UPI? কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ অথবা UPI যোগে লেনদেন আৰম্ভ কৰে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, 2016। ইয়াৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে, লাইট ইয়েৰ ইজ দ্য ইউনিট অফ আলোকবৰ্ষ কিহৰ একক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ডিষ্টেন্স, দূৰত্ব। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰাইভাৰ? ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনটো? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, সোৱণশিৰি। নেক্সট কুৱেশ্যনটো হ'ল, লাচিত দিৱস ইজ বিং চেলিব্ৰেট অন হুইচ ডেট? লাচিত দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, 24 নৱেম্বৰ। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, হুইচ পলিটিচিয়ান ইজ ন'ন এজ দ্য আইৰণ মেন অফ আছাম? অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোয়িং ট্ৰেভেলাৰ্ছ হেড ভিজিটেড কামৰূপ কিংডম? নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ইয়াত পৰিব্ৰাজকটো অলপ ভুল হৈ আছে, আপোনালোকে এইটো শুদ্ধ কৰি ল'ব। আৰু ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, হিউৱেন চাং। নেক্সট কুৱেশ্যনটো হ'ল, ইন এছামিজ লিটাৰেচাৰ হু ইজ ন'ন এজ দ্য ধনী কবি? অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। তাৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল, ইন হুইচ চিটি ইজ দালাল ষ্ট্ৰীট লোকেটেড? দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, মুম্বাই। নেক্সট কুৱেশ্যনটো হ'ল, আৰু আজিৰ শেষৰটো কুৱেশ্যনটোৱে হ'ল, হুইচ টু কাউণ্ট্ৰিজ ডাজ দ্য গোবি ডিজাৰ্ট টাচ? কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। তাৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, চাইনা আৰু মংগোলিয়া। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। জয় আই অসম।